Praise the Lord. আনন্দিত চেহারা যেতিয়া আমাৰ জীৱনত থাকে তেতিয়া আমি হাঁহি মুখেৰে পৰিপূৰ্ণ হৈ থাকো। Praise the Lord. আৰু যেতিয়া দুখিত হৈ থাকে তেতিয়া আমাৰ মনবিলাক একেবাৰে শুকাই থকাৰ নিচিনা আমি দেখিবলৈ পাওঁ। Praise the Lord. দুখিত জীৱনতো আনন্দৰে পৰিপূৰ্ণ কৰিব পৰা এনে এজন মহান ব্যক্তিৰ কাক আমি চাপি আহিছো। Praise the Lord. দুখিত জীৱনটোকো তেওঁ আনন্দৰ জীৱনত পৰিপূৰ্ণ কৰি দিব পাৰে। আমেন। কিন্তু তেওঁ আনন্দৰ জীৱনটো কেতিয়াও দুখিত জীৱনত পৰিৱৰ্তন কৰি নিনিয়ে। আৰু আনন্দৰ জীৱনৰেহে তেওঁ আপোনাক পৰিপূৰ্ণ কৰে। তাৰ কাৰণে বাইবেল আপোনাক কি কয়? সদায় আনন্দ কৰা। সদায় যদি সদায় আমি আনন্দত পৰিপূৰ্ণ হৈ থাকিবলৈ, আনন্দ জীৱনেৰে পৰিপূৰ্ণতাৰ জীৱন অতিবাহিত কৰিবলৈ আপুনি খ্ৰীষ্ট যীশুত থাকিব লাগে। আমেন। খ্ৰীষ্ট যীশুত থাকিব লাগে। আৰু খ্ৰীষ্ট যীশুত থাকিলে আপোনাৰ জীৱনটো সদায় আনন্দৰ জীৱনেৰে পৰিপূৰ্ণ হৈ থাকে। Praise the Lord. Hallelujah. কিনা বাইবেল ক'লে তোমালোকে মূল থাকা। যীশু খ্ৰীষ্ট থাকিলে এটা লেলেৰি যোৱা, শুকাই যোৱা, এটা দুখৰ জীৱনত পৰিপূৰ্ণ থকা এনে প্ৰকাৰে কেতিয়াও নহয়। যীশু খ্ৰীষ্ট থাকিলে আনন্দৰ জীৱনত আমি পৰিপূৰ্ণ হৈ থাকো। Praise the Lord. কিয়নো যীশু খ্ৰীষ্টত আনন্দ আছে, যীশু খ্ৰীষ্টত শান্তি আছে, যীশু খ্ৰীষ্টত অনন্ত জীৱন আছে, যীশু খ্ৰীষ্টত নমৰা এটা জীৱন আছে। আমেন। তেনেহলে আজি আপনি যীশু খ্ৰীষ্টক যদি পালে তেতিয়াহলে আপনার জীবনটো এটা মহা আনন্দৰ জীৱন হ'ব। Praise the Lord. Hallelujah. আজি আৰাধনালৈ অহাৰ বাবে কেৱল আপুনি আনন্দত পৰিপূৰ্ণ হৈ আছে এনে প্ৰকাৰে নহয়। যেতিয়া আপনি খ্ৰীষ্ট যীশুত থাকিব, খ্ৰীষ্ট যীশু আপোনাৰ সৈতে থাকিব, খ্ৰীষ্ট যীশুৱে দেখুৱা আধিত যেতিয়া আপনি জীবন অতিবাহিত কৰিব, খ্ৰীষ্ট যীশুৱে দেখুৱা এই বাক্যবিলাক আপনি ফলো কৰিব, আপনার জীবনটো সদায় আনন্দৰ জীৱনত পৰিপূৰ্ণ হৈ থাকিব। আমেন। Praise the Lord. Hallelujah. কোনোবা এজন ব্যক্তিৰ জীৱনত যদি ৰোগ বেমাৰ যদি আহে আৰু তেওঁৰ শৰীৰটোক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে, সেই ব্যক্তিজনে যদি প্ৰকৃত যীশু খ্ৰীষ্টত থাকে আৰু যীশু খ্ৰীষ্ট যদি তেওঁৰ সৈতে আছে আৰু খ্ৰীষ্টৰ বাক্য তেওঁৰ সৈতে আছে, তেতিয়াহ'লে সেই ৰোগ আৰু এই বেমাৰবিলাক এতিয়াও তেওঁক দুখিত হ'ব নিদিয়ে। ৰোগ ভাগে থাকিব, কিন্তু তেওঁৰ জীৱনটো এটা বৰ আনন্দৰ জীৱনত পৰিপূৰ্ণ থাকিব। আৰু মানুহে তেওঁক দৃষ্টি কৰি দেখা পাই ক'ব, তুমি তোমাৰ শৰীৰত ইমান ৰোগ বুলি আমি শুনা পাওঁ, কিন্তু তোমাৰ জীৱনটো সদায় আনন্দৰ জীৱনত আমি দেখিবলৈ পাওঁ, হাঁহি মুখেৰে পৰিপূৰ্ণ থকা দেখিবলৈ পাওঁ। আপুনি ক'ব লাগে, মই নমৰা এটা জীৱন লাভ কৰিছো আৰু মই কেতিয়াও ক্ৰন্দন নকৰা এটা জীৱন পাইছো, মই কেতিয়াও দুখিত হৈ নথকা এটা জীৱন প্ৰাপ্ত কৰিছো। আৰু সেইজনা ব্যক্তিৰ সৈতে মই আছো, তেওঁ মোৰ লগত আছে, সেইজনে হৈছে যীশু খ্ৰীষ্ট। আমেন। বাইবেল কৈছে যীশু খ্ৰীষ্টত নাথাকিলে আপনার জীবনটো কি জানে? এটা শুকাই যোৱা, লেলেনি যোৱা, মৰি যোৱা এটা জীৱনৰ নিচিনা হৈ পৰে। Praise the Lord. হয়, আপুনি শাৰীৰিক দিশটোত লেলেনি নপৰিব, শাৰীৰিক দিশটোত আপুনি শুকাই নাযাব, শাৰীৰিক দিশটোত আপুনি নমৰিব, কিন্তু আত্মাত সেই ব্যক্তিজনা মৃত্যু হৈ থকাৰ দৰে অনুভৱ কৰে। এই ব্যক্তিজনে আত্মিকতাত মৃত্যু হৈ থাকে। যীশুত নাথাকিলে আত্মিকতাত মৃত্যু হৈ থাকে।
Praise the Lord. আৰু যীশু খ্ৰীষ্টত নাথাকিলে তেওঁ আত্মিকতাত বৃদ্ধি হ'ব নোৱাৰে, আত্মিকতাৰ ফল প্ৰাপ্ত কৰিব নোৱাৰে। Praise the Lord. আকাশ মণ্ডল আৰু পৃথিৱী ঈশ্বৰ জিহ্বা নিৰ্মাণ কৰিলে, কিন্তু সৌন্দৰ্য পৃথিৱীখনত ঈশ্বৰে সাগৰ সৃষ্টি কৰিলে, নৈ সৃষ্টি কৰিলে, আৰু সাগৰ বিলাক শুকাই থকা নাই, পানীৰে পৰিপূৰ্ণ কৰি ৰাখিলে। সৌন্দৰ্য সাগৰত পানীৰে পৰিপূৰ্ণ, সাগৰত সৌন্দৰ্য শান্তিৰ বতাহ, সাগৰত সৌন্দৰ্য ঢৌ। ঈশ্বৰৰ সৃষ্টি কিমান সৌন্দৰ্য হয়। Praise the Lord. Hallelujah. কিন্তু সেই সাগৰত আজি ঈশ্বৰে কি সৃষ্টি কৰিলে জানে? মাছ। Praise the Lord. পানীৰ ভিতৰত পানীত থাকিবৰ কাৰণে ঈশ্বৰে মাছ সৃষ্টি কৰিলে, আৰু মাছ বিলাকে পানী নহলে জীয়াই থাকিব নোৱাৰে। আমেন। Praise the Lord. কিয়নো মাছ বিলাকক জীয়াই থাকিবৰ কাৰণে পানীৰ প্ৰয়োজনীয়তা হয়। সাগৰখন যদি শুকাই যায়, নৈ খাল বিল জান জুৰি সকলো শুকাই যায়, তেনেহলে মাছ বিলাকে জীয়াই থাকিবলৈ কেতিয়াও নাথাকে। Praise the Lord. মাছ বিলাকৰ আয়ু থাকিলেও জীয়াই থাকিব নোৱাৰে, কিয়নো তেওঁলোকক জীয়াই থাকিবৰ কাৰণে পানীৰ প্ৰয়োজনীয়। Praise the Lord. আৰু মাছ বিলাকক যেতিয়া পানীৰ পৰা তুলি বামলৈ তুলি দিয়া হয়, পানীৰ পৰা বামলৈ তুলি দিয়া হয়, অলপ টাইম তেওঁলোকে জীয়াই থাকে। তাৰ পাছত কি হয় জানা? কি হয়? তেওঁলোকৰ মৃত্যু হয়। Praise the Lord. Hallelujah. কিয়নো বামত তুলি দিয়া অলপ সময় তেওঁলোকে তাত খেলি থাকে, অলপ সময় লৰি থাকে, তাৰ পাছত মাছ বিলাক মৰি যায়, কিয়নো তেওঁলোকৰ জীয়াই থাকিবৰ কাৰণে পানীৰ প্ৰয়োজনীয়তা। Praise the Lord. এখন পুখুৰীৰ প্ৰয়োজনীয়তা, এখন নৈৰ প্ৰয়োজনীয়তা, এখন খালৰ প্ৰয়োজনীয়তা, এখন জানৰ প্ৰয়োজনীয়তা, এখন বিলৰ প্ৰয়োজনীয়তা, এখন সাগৰৰ প্ৰয়োজনীয়তা। Praise the Lord. আজি আপুনি আত্মিকতাত আপনি জীয়াই থাকিবলৈ, আত্মিকতাত আপনি জীয়াই থাকিবৰ কাৰণে ঈশ্বৰৰ বাক্য আপোনাৰ জীৱনত প্ৰয়োজনীয়তা, ঈশ্বৰৰ বাক্য আপোনাৰ জীৱনত আৱশ্যক। আর আত্মিকতাত আপনি কেতিয়াও শুকাই নপৰিবৰ কাৰণে খ্ৰীষ্ট যীশুক আশ্ৰয় ল'ব লাগিব, খ্ৰীষ্ট যীশুক আশ্ৰয় ল'ব লাগিব, খ্ৰীষ্ট যীশুক আপোনাৰ জীৱন আপনি সমৰ্পণ কৰিব লাগিব। Praise the Lord. খ্ৰীষ্ট যীশুত নাথাকিলে মৰি থকাৰ এটা জীৱন হয়। Praise the Lord. কিয়নো গছজোপাটোক জীয়াই থাকিবৰ কাৰণে মাটিৰ প্ৰয়োজনীয়তা, জমিনৰ প্ৰয়োজনীয়তা, যেতিয়া তাৰ পৰা উঘালি দিয়া হয় গছজোপা মৰি যায়। একেদৰে আজি আপনি যীশু খ্ৰীষ্টত নাথাকিলে আপনার জীবনটো এটা মৃত্যুজনক জীবন হয়ে পড়ে। Praise the Lord. Hallelujah. আৰু আপুনি যেন অধিক ফল ধৰিবৰ কাৰণে আত্মিকতাত অধিক যেন আপনি ফল ধৰিব পাৰে, আত্মিকতা যেন আপনি বৃদ্ধি হ'ব পাৰে, আত্মিকতা যেন আপনি বৃদ্ধি হোৱা এজন ব্যক্তি হ'ব পাৰে, তার কারণে আপনি খ্রিস্ট যীশুক এক লগ হব লাগিব। মত থাকা কৈছে মই তোমার থাকি। Praise the Lord. Hallelujah. যদি যীশু খ্রিস্ট আপনার লগত থাকিবলৈ প্ৰতিশ্ৰুতি দিছে, যদি যীশু খ্রিস্ট আপনার লগত থাকিবৰ কাৰণে যি প্ৰতিজ্ঞাবদ্ধ কৰিছে, যদি যীশু খ্রিস্ট কৈছে তুমি মোৰ লগত থাকা, মই তোমাৰ লগত থাকিম,
প্রাইজ দ্য লর্ড। যীশু খ্ৰীষ্টৰ লগত থাকিলে কি লাভালাভ হয় জানেনে? যীশু খ্ৰীষ্টত থাকিলে কি লাভালাভ হয়? যীশু খ্ৰীষ্টত নাথাকিলে আপোনাৰ জীৱনটো কি হয়? যীশু খ্ৰীষ্টত থাকিলে আপনার জীবনত বহুত লাভ আছে। প্রাইজ দ্য লর্ড, হালেলুয়া। আত্মিকতাত আপনি একজন ফলদায়ক ব্যক্তি হব। আত্মিকতাত আপনি পরিপূর্ণতার জীবন লাভ করিব, নমরা জীবন লাভ করিব, নমরা জীবন প্রাপ্ত করিব, আর মৃত্যু নেদেখা জীবন প্রাপ্ত করে যেন লোক হয়ে থাকিব, অনন্ত জীবন পাব, স্বর্গ রাজ্যের অধিকারী হব। যীশু খ্রিস্টই আপনার আত্মিকতার বরদানের পরিপূর্ণ করি। আমেন। প্রেজ দ্য লর্ড, হালেলুয়া। যদি আপনি যীশু খ্রিস্টত আছে কিন্তু তোর বাইকত নাই, তোর বাইক আপনার হইতে নাই, তেনে হলেও আপনি ফল ধরিব না। প্রেজ দ্য লর্ড, হালেলুয়া। যীশু খ্রিস্টতে আছে কিন্তু তোর বাইকত নাই, তোর দেখো আরি আপনি পালন করে নাই, তোর বাইক আপনার হইতে নাই, তেনে হলে আপনি কেনে কই ফল ধরি, কেনে কই? তার এক্সাম্পল তো মই কলো, মাছ পানি থকালৈকে জীয়াই থাকে, গছজোপা মাটিত থকালৈকে জীয়াই থাকে, যেতিয়া জমিনৰ পৰা উঘালি দিয়া হয় শুকাই যায়।